জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখন নেটত আপলোড দি দিলে কোনোবাই। এতিয়া ফেচবুক চাই থাকোঁতে মই এতিয়া ভিডিঅ' এটা দেখিছিলোঁ। পুলিচে ধৰি দিছে বাৰু এতিয়া বৰ্তমান। 1 ঘণ্টা কিমান 10 মিনিটমান ৰেকৰ্ডিং কৰিছিলে ৰৈ ৰৈ বিনালে আমাৰ জুবিন দাৰ চিনেমাখন। গতিকে ধৰা পৰিছে আৰু সেইজনক এতিয়া পুলিচে এৰেষ্ট কৰিছে। কিন্তু মই এটা কথা ক'বলৈ বিচাৰিছোঁ, কোনোবা এটা ৱেবছাইট মাৰিলে মই সেই ৱেবছাইটটোৰ নাম কৈ নিদিওঁ। মই বৰ্তমান ইয়াত ৰৈ ৰৈ বিনালে কি কয় ফিল্মখন ডাউনলোড কৰিবলৈ দেখুৱাই আছে। মই আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। কোনে কি কেনেকৈ কি কৰিছে মই নাজানো, কিন্তু মই এতিয়া চাৰ্চ কৰি চাই আছিলোঁ কিটো ৱেবছাইট কি মাৰিলে মানে কেনেকৈ আহিব মই এইটো কৈ নিদিওঁ। কিন্তু মই আপোনালোকক এবাৰ দেখুৱাব বিচাৰিছোঁ। 1 ছেকেণ্ড হা, মোবাইলটো অকণমান বেক কেমেৰা কৰি লওঁ। ৰ'ব দেই, এয়া চাওক ৰৈ ৰৈ বিনালে, দেখিছেনে? আৰু ইয়াত যদি মই পিটিকি দিওঁ নহয়, তেতিয়াহ'লে ডাউনলোড কৰিবলৈ দেখুৱাব। কোনে কেনেকৈ কি ধৰণে কৰিছে আপলোড মই নাজানো। গতিকে এজন মানুহো ধৰা পৰিব লাগে, সোনকালে জেললৈ সোমাব লাগে। চিনেমাখন মানে আপলোড অলৰেডি দিয়ে দিলে। এই থিয়েটাৰ গৈ যে মানুহবোৰে হলত গৈ যেন ভিডিঅ' কৰিলে যে ভুল, সেইটো নহয়। গুগলত এতিয়া চাৰ্চ কৰিলে মানে চিনেমাখন অট'মেটিকলি গুচি আহিব। ৱেবছাইটটো এতিয়া মানুহবোৰে জানিলে কিন্তু পটককৈ এইখন চিনেমা মানে ঘৰতে বহি পেলাই মোবাইলত চাব পাৰিব। এইবোৰ ভুল হৈছে আমাৰ সেই হলৰ মালিকবোৰ। সেই হলৰ মালিকবোৰে ওপৰৰ পৰা ৰেকৰ্ডিং কৰি লয় আৰু কোনোবা এটা ৱেবছাইটত এৰি দিয়ে। বাহিৰতো এনেকুৱা কাম কৰিব পাৰে যে অসমতে কৰিছে, মই সেইটো নকওঁ বাৰু, বাহিৰতো হ'ব পাৰে। কিন্তু সেইবোৰতো অকণমান প্ৰশাসনে অকণমান ধ্যান দিব লাগে। এতিয়া ফিল্মখন এতিয়া চলাই কেইদিন হৈছে বাৰু? আজি 6 তাৰিখ ন? আজি 6 তাৰিখ হৈছে, আৰু ভালকৈ চলক ফিল্মখন, আৰু বহুত মানুহে চোৱাই নাই। এনেকৈ যদি মোবাইলতে চাব পাৰে আৰু হললেনো মানুহ যাবনে বাৰু? জুবিন দা কিন্তু থকা হ'লে এনেকুৱাবোৰ ভাল নাপালে হয়। গতিকে এইবোৰ বেয়া হৈছে, যোনে আপলোড দিছে কৰিব নালাগে। গতিকে এতিয়া থকা অৱস্থাত জুবিন দাই ক'লে